সমাজ বিজ্ঞান দ্বিতীয় সদ্য ভূগোল চাৰ্টেড কুৱেশ্যন বেংকৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা 3 নম্বৰকে অহা কুৱেশ্যন এনসাৰ কৰোঁ আহা এইটো হ'ব 3 নম্বৰকে অহা কুৱেশ্যন এনসাৰ এইকেইটা আমি কৰিম এইটো 1 to 9 লৈকে কৰিম আমি 3 নম্বৰকে অহা কুৱেশ্যন এনসাৰ কৰোঁ আহা চাৰ্টেড কুৱেশ্যন বেংকৰ কুৱেশ্যন নম্বৰ 1 দি আসাম ত্ৰিবেণী কাকতৰ 29 ডিচেম্বৰ 2022 তলত দিয়া বাতৰি শিৰোনামটো পঢ়া আৰু তাৰ পিছৰ প্ৰশ্নটো উত্তৰ দিয়া গড় যান বাহন গতিৰ ক্ষেত্ৰত শীৰ্ষ 5খন লেহেমীয়া চহৰ ভিতৰত গুৱাহাটীৰ নাম যান বাহনৰ লেহেমীয়া গতিৰ ফলত গুৱাহাটীৰ সন্মুখীন হৈ অহা 3টা পাৰিপাৰ্শ্বিক সমস্যাৰ নামিকা এইটো 2025 আহিছিলে এইটো হ'ব যান বাহনৰ লেহেমীয়া গতি অৰ্থাৎ তীব্ৰ যান জঁটৰ ফলত গুৱাহাটী চহৰৰ সন্মুখীন হোৱা 3টা প্ৰধান পাৰিপাৰ্শ্বিক পৰিৱেশৰ ধৰ্মীয় সমস্যা হ'ল এইটো বায়ু প্ৰদূষণৰ বৃদ্ধি যান জঁটে আৱদ্ধ হৈ থকা গাড়ী মটৰ ইঞ্জিন দীৰ্ঘ সময় ধৰি চলি থকাৰ বাবে ইঞ্জিনৰ দীৰ্ঘ সময় ধৰি চলি থকাৰ বাবে ইন্ধনৰ অপূৰ্ণ দহন ঘটে ইয়াৰে ফলত বায়ুমণ্ডললৈ প্ৰচুৰ পৰিমাণে কাৰ্বন মন অক্সাইড নাইট্ৰজেন অক্সাইড আৰু সালফাৰ ডাই অক্সাইড আদি ক্ষতিকাৰক গেছ নিৰ্গত হয় আৰু চহৰখনৰ বায়ু গুৰুতৰভাৱে প্ৰদূষিত কৰে এইটো হ'ব তাৰপিছত শব্দ প্ৰদূষণ ধাৰাবাহিক যান জঁটৰ বাবে চালকসকলৰ অনবৰতে গাড়ী উচ্চ প্ৰবাল্য হৰ্ণ বজাই ইয়াৰ ফলত চহৰখনৰ অস্বাভাৱিক শব্দ প্ৰদূষণ সৃষ্টি হয় যিয়ে মানুহৰ মানসিক তথা শাৰীৰিক স্বাস্থ্য বিৰূপ প্ৰভাৱ পেলায় স্থানীয় বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি যান বাহনৰ একে ঠাইতে বহু সময় ধৰি স্তব্ধ হৈ থকাৰ ফলত ইহঁতৰ ইঞ্জিনৰ পৰা ওলোৱা গৰম ধোঁৱা আৰু তাতে চহৰখনৰ স্থানীয় পাৰিপাৰ্শ্বিক উষ্ণতা বহু পৰিমাণ বৃদ্ধি কৰে যাক ইউৰবান হিট আইলেণ্ড প্ৰভাৱ বুলি কোৱা হয় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 1ৰ প্ৰশ্ন উত্তৰটো 2 শব্দ প্ৰদূষণ মানে কি বুজায় মাটি কিদৰে প্ৰদূষিত হয় লিখা এইটো উত্তৰ প্ৰদূষণৰ সংজ্ঞা আনুষংগিক পদাৰ্থ যোগ হোৱাৰ ফলত পৰিৱেশৰ উপাদানসমূহ যেনে বায়ু পানী মাটি ভৌতিক ৰাসায়নিক আৰু অজৈবিক বৈশিষ্ট্য যিয়ে ক্ষতিকাৰক পৰিৱৰ্তন ঘটে যাৰ ফলত মানুহক ধৰি সামগ্ৰী জীৱ-জগতৰ অনিষ্ট সাধন হয় তাকে প্ৰদূষণ বোলে মাটি প্ৰদূষিত হোৱাৰ কাৰণসমূহ হ'ল 1 ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ হ'ব কৃষি কাৰ্য অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা কৃত্ৰিম ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য মাটিৰ সৈতে মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰে তাৰপিছত ঔদ্যোগিক আৱৰ্জনা আৰু কাৰখানাৰ পৰা ওলোৱা বিষাক্ত প্লাষ্টিক গধুৰ ধাতু যেনে অসি পাৰা হ'ব আৰু অন্যান্য ৰাসায়নিক আৱৰ্জনা মাটি পেলোৱাৰ ফলত মাটি প্ৰদূষিত হয় তাৰপিছত পৌৰসভা আৱৰ্জনা ঘৰুৱা আৰু চহৰৰ অঞ্চলত ডিগ্ৰেডেবল পচন সাৰ নোহোৱা আৱৰ্জনা প্লাষ্টিকৰ বেগ কাঁচ আৰু চিকিৎসা আৱৰ্জনা আদি য'তে ত'তে পেলোৱাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পায় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 2 প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 3 গোলকীয় উত্তাপৰ বৃদ্ধি কি গোলকীয় উত্তাপ বৃদ্ধি কিদৰে ৰোধ কৰিব পাৰি এইটো 18 হৈছে উত্তৰ গোলকীয় উত্তাপৰ বৃদ্ধি বায়ুমণ্ডলৰ সেউজীয়া গৃহৰ গেছসমূহৰ যেনে কাৰ্বন ডাই অক্সাইড মিথেন CFC আদি পৰিমাণৰ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ উপৰিভাগৰ গড় উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা প্ৰক্ৰিয়াটোক গোলকীয় উত্তাপ বৃদ্ধি বা গ্লোবাল ৱাৰ্মিং বোলে গোলকীয় উত্তাপৰ ৰোধ কৰা উপায় হ'ল 1 জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কয়লা পেট্ৰল ডিজেল আদি ব্যৱহাৰ কমাই তাৰ পৰিৱৰ্তে সৌৰ শক্তি বায়ু শক্তি আৰু জল বিদ্যুৎ আদি নৱীকৰণযোগ্য সেউজীয়া শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব ব্যৱসায়িক বননীকৰণ অধিক মাত্ৰা গছ-গছনি ৰোপণ কৰিব লাগে আৰু বনাঞ্চল ধ্বংস কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে কাৰণ গছে বায়ুমণ্ডলৰ অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে CFC
গেছৰ ব্যৱহাৰ নিয়ন্ত্ৰণ, ফ্ৰিজ, এয়াৰ কণ্ডিচনাৰ আদি ব্যৱহাৰ হোৱা ক্লৰ'ফৰ্ম গেছ উপাদান আৰু ব্যৱহাৰ নিষেধ বাবে হ্ৰাস কৰিব লাগে। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 3 প্ৰশ্নৰ উত্তৰটো। কুৱেশ্যন নম্বৰ 4 পৰিৱেশৰ পৰিৱৰ্তন তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা। পৰিৱেশৰ পৰিৱৰ্তন বিশেষকৈ জলবায়ু পৰিৱৰ্তন তিনিটা প্ৰধান কাৰণ তলত দিয়া হ'ল 1 বনাঞ্চল ধ্বংস, জনসংখ্যা বৃদ্ধি আৰু উদ্যোগীকৰণৰ বাবে ব্যাপক হাৰত গছ-গছনি কাটি অৰণ্য ধ্বংস কৰা হৈছে। ইয়াৰে ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড পৰিমাণ বাঢ়িছে আৰু পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে। 2 জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰ, কল-কাৰখানা, বিদ্যুৎ উৎপাদনৰ কেন্দ্ৰ আৰু যান-বাহনৰ কয়লা আৰু খনিজ তেল দৰে জীৱাশ্ম ইন্ধন দহন কৰাৰ ফলত প্ৰচুৰ পৰিমাণে সেউজীয়া গৃহৰ গেছ নিৰ্গত হয়, যিয়ে গোলকীয় জলবায়ু পৰিৱৰ্তন ঘটিছে। এইটো হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 3 দ্ৰুত উদ্যোগীকৰণ আৰু নৱীকৰণ, চহৰ আৰু উদ্যোগীসমূহৰ সম্প্ৰসাৰণৰ ফলত প্ৰকৃতি, জলাশয়, পাহাৰ আদি ধ্বংস হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰদূষণ পৰিৱেশৰ মিহলি হৈ পৰিৱেশৰ স্বাভাৱিক চক্ৰ সলনি কৰি দিছে। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 4 প্ৰশ্নৰ উত্তৰটো। এইটো হয়। কুৱেশ্যন নম্বৰ 5 মৰুকণ কি? মৰুকণৰ দুটা কাৰণ লিখা। এইটো 17 চনত আহিছিলে। উত্তৰ মৰুকণ বিভিন্ন মানৱ সৃষ্টি কাৰ্যকলাপ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত উৎপাদনক্ষম অৰ্ধ শুকান বা অনুৰ্বৰ ভূমি বা ক্ৰমান্বয়ে মৰুভূমিলৈ ৰূপান্তৰিত হোৱা জটিল প্ৰক্ৰিয়াটোক মৰুকণ বোলে। মৰুকণৰ দুটা প্ৰধান কাৰণ অত্যাধিক পশুচাৰণ, একোখন ঘাঁহনি অঞ্চলৰ ক্ষমতা বা সীমাৰ অতিৰিক্তভাৱে পশুধন চৰালে মাটিৰ উপৰিভাগ, গা আৰু উদ্ভিদৰ আৱৰণ সম্পূৰ্ণ ধ্বংস হয়। ইয়াৰ ফলত মাটি মুকলি হৈ পৰে আৰু বতাহ বৰষুণৰ দ্বাৰা কঢ়ি গৈ মৰুভূমি অদৃশ্য হয়। তাৰপিছত 2 বনাঞ্চল ধ্বংস আৰু গছ কটা, মানুহে নিজৰ প্ৰয়োজনৰ বাবে গছ-গছনি কাটি দিয়াৰ ফলত মাটি পানী ধৰি ৰখা ক্ষমতা কমি যায়, বৰষুণৰ পৰিমাণ হ্ৰাস পায় আৰু মাটি শুকান মৰুভূমিলৈ পৰিণত হয়। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 5 প্ৰশ্নৰ উত্তৰটো। এইটো হ'ব। কুৱেশ্যন নম্বৰ 6 বায়ুমণ্ডলৰ সেউজীয়া গৃহৰ গেছৰ পৰিমাণ বাঢ়িলে উত্তাপ বাঢ়ে। চমুকৈ ব্যাখ্যা আগবঢ়োৱা। উত্তৰ পৃথিৱীৰ উপৰিভাগৰ সূৰ্যৰ পৰা হাড়াস্ত তৰংগদৈৰ্ঘ্য সৌৰ ৰশ্মি গ্ৰহণ কৰি উত্তাপ্ত হয় আৰু পিছত এই তাপদীৰ্ঘ তৰংগদৈৰ্ঘ্য আলোকিত ৰশ্মি হিচাপে মহাকাশলৈ প্ৰতিফলিত বা বিকিৰণ কৰি দিয়ে। এইটো হ'ব। বায়ুমণ্ডলত থকা সেউজীয়া গৃহৰ গেছসমূহ যেনে কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প, মিথেন এই বিকিৰিত তাপ বা অৱলোহিত ৰশ্মিসমূহলৈ মহাকাশলৈ ওলাই যাবলৈ নিদিয়ে। তাৰ এটা ডাঙৰ অংশ শোষণ কৰি লয় আৰু পুনৰ পৃথিৱীৰ দিশে প্ৰতিফলিত কৰে। ফলস্বৰূপে বায়ুমণ্ডলৰ এই গেছবোৰৰ পৰিমাণ যিমান বাঢ়িব ইমানেই ইহঁতৰ অধিক তাপ ধৰি ৰাখিব। ইয়াৰ ফলত সামগ্ৰিকভাৱে পৃথিৱীৰ তল স্তৰ বায়ুমণ্ডললৈ উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পায়। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 6 প্ৰশ্নৰ উত্তৰটো। এইটো হ'ব। কুৱেশ্যন নম্বৰ 7 এচিড বৰষুণ কি? ইয়াৰ পৰা হোৱা ক্ষতিসমূহৰ উল্লেখ কৰা। উত্তৰটো এচিড বৰষুণ বায়ুমণ্ডলত থকা প্ৰদূষক গেছ যেনে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ বৰষুণৰ পানীৰ সৈতে ৰাসায়নিক বিক্ৰিয়া ঘটি ক্ৰমান্বয়ে ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড পৰিণত হয়। এই এচিড মিশ্ৰ বৰষুণ যেতিয়া পৃথিৱীত পৰে তাক এচিড বৰষুণ বোলে। ইয়াৰে pH মান 5.6তকৈ কম হয়। ইয়াৰ পৰা হোৱা ক্ষতিসমূহৰ জলজীৱ ক্ষতি এচিড বৰষুণে খাল, পুখুৰী আৰু নদীৰ পানী অধিক মাত্ৰা অম্লিক কৰি তোলে, যাৰ ফলত মাছ আৰু অন্যান্য জলচৰ জীৱ-জন্তু অনুজীৱ মৃত্যুমুখত পৰে। তাৰপিছত উদ্ভিদ আৰু বনাঞ্চল ধ্বংস ই মাটিৰ পুষ্টিকৰ উপাদানসমূহৰ ধুই লৈ যায় আৰু গছ-গছনি পাত নষ্ট কৰে, যাৰ ফলত অৰণ্য গছ-গছনি শুকাই মৰে। ঐতিহাসিক কীৰ্তিচিহ্ন ক্ষতি এচিড বৰষুণ মাৰ্বল বা চূণশিলেৰে নিৰ্মিত ঐতিহাসিক অট্টালিকা আৰু ভাস্কৰসমূহৰ যেনে তাজমহল ক্ষতি সাধন কৰে, যাক ষ্টেইন কেঞ্চাৰ বুলি কোৱা হয়। এইটোৱে হ'ব কুৱেশ্যন নম্বৰ
7 প্ৰশ্ন উত্তৰটো কুৱেশ্যন নম্বৰ 8 প্ৰদূষণ কি বায়ু প্ৰদূষণ দুটা কাৰণ উল্লেখ কৰা প্ৰদূষণটো 2 নম্বৰ প্ৰশ্ন উত্তৰৰ একে হয় প্ৰদূষণটো পৰিৱেশৰ উপাদানসমূহৰ বায়ু পানী মাটি ভৌতিক ৰাসায়নিক আৰু জৈৱিক ধৰ্ম যি আনুষংগিক পৰিৱৰ্তন জীৱজগতক অনিষ্ট কৰে তাকে প্ৰদূষণ বোলে বায়ু প্ৰদূষণ দুটা কাৰণ হ'ল যান বাহন ধোঁৱা মটৰ গাড়ী বাছ ট্ৰাক আদি পেট্ৰল ডিজেল দহনৰ ফলত ওলোৱা ধোঁৱা বায়ুমণ্ডল কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইড আৰু ছায়াৰ কণা মিহলাই প্ৰদূষিত কৰে ঔদ্যোগিক নিৰ্গম কল কাৰখানা তেল শোধনাগাৰ আৰু তাপ বিদ্যুৎ কেন্দ্ৰ চিমেনৰ পৰা ওলোৱা বিষাক্ত ছালফাৰ ডাই অক্সাইড গেছ আৰু ধূলিকণাই বায়ু গুৰুতৰভাৱে প্ৰদূষিত কৰে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 8 প্ৰশ্ন উত্তৰটো এইটো হ'ব কুৱেশ্যন নম্বৰ 9 গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণসমূহ কি কি গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণসমূহ হ'ল 1 জীৱাশ্ম ইন্ধনৰ দহন পৰিবহণ আৰু ঔদ্যোগিকৰণ কয়লা খনিজ তেল আৰু প্ৰাকৃতিক গেছ ব্যাপক ব্যৱহাৰে বায়ুমণ্ডল প্ৰচুৰ কাৰ্বন ডাই অক্সাইড যোগ কৰে নিৰ্বনীকৰণ কৃষিভূমি সম্প্ৰসাৰণ আৰু নগৰীকৰণৰ বাবে অৰণ্য ধ্বংস কৰাৰ ফলত গেছে বায়ুমণ্ডল পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰা প্ৰাকৃতিক প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হৈছে কৃষি কাৰ্য আৰু পশুপালন পচন সাৰ ধান খেতি আৰু পশুধনৰ পৰা পাকস্থলীৰ গেছ জৰিয়তে প্ৰচুৰ পৰিমাণে আন এবিধ উদ্ভিদ শক্তিশালী সেউজীয়া গৃহৰ গেছ মিথেন নিৰ্গত হয় ৰেফ্ৰিজাৰেশ্যন আৰু প্লাষ্টিকৰ উদ্যোগ শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ আৰু অন্যান্য ঔদ্যোগিক ক্লৰ'ফ্ৰম কাৰ্বন আৰু হাইড্ৰক্ল'ৰ কাৰ্বনৰ গেছ ব্যৱহাৰ হয় এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 9 প্ৰশ্ন উত্তৰটো এইটোৱে হ'ব 3 নম্বৰকে অহা প্ৰশ্ন উত্তৰটো